তো আজি মানে আপনার এই বৰপেটাৰ পৰা এটা ফৰেষ্টাৰৰ গাড়ী আহিছিল। তো তাহোন আহি মানে 500 টাকাৰ তেল ভৰাইছে। তো তাহোনত 500 টাকাৰ তেল ভৰাৰ পিছত তাহোনৰ ৰিচিপ্টটো হাতত দি দিছে আমাৰ ষ্টাফে। তো ৰিচিপ্টটো দিয়াৰ পিছত তাহোনে অলপখিনি যাৱাৰ পিছত তাহোনৰ মিটাৰত তাৰমানে বস্তুটো শ্বু কৰা নাই তেলটো। 500 টাকাৰ তেল ভৰাতে কেতিয়া টাইমত শ্বু নকৰবও পাৰে। তো সেইটো কষ্ট তাহোনটো ভাবা নাই কথাটো। তো ভাবা নাই পিছত আমি হেৰি কৰি দিছোঁ। আমাৰ পিছত আৰু ঘূৰি আহিছে তাহোন। ঘূৰি অহাৰ পিছত আমাক এতিয়া উল্টা পুল্টা কথা কৈ আছে যে তোমালোকে তেলটো কম দিছা, যে মানুহক ঠকাই আছা। আমি বোলো নাই ছাৰ, এতিয়া যদি আমি কম দিছোঁ যদি ঠকাই আছোঁ, এতিয়া চাওক আমাৰ তাতে অটো মিচিং আছে, চব কিছু আপোনালোকে চাব পাৰে। তথাপি যদি বিশ্বাস নহয় আপোনালোকৰ, তো মেকানিক এটা মাতি আনিছোঁ। তো আপোনালোকে টেংকিটো খুলি আপুনি তেলটো হেৰি কৰি দালিখিনি চাব বস্তুটো কিমানখিনি আছে। তো এনেকুৱা চিষ্টেমত কৰি দিলোঁ বস্তুটো, মেকানিক আনি ডালি দিলোঁ। তো মেকানিকে ডাইৰেক্ট কৈ দিলে যে না ঠিকে আছে, 500 টাকাৰ তেল আগতে আছিল আৰু এতিয়া নতুনকৈ 500 টাকাৰ তেল ভৰাই গৈছে। এতিয়া বস্তুটো গম পালে তাহোনে গম পোৱাৰ পিছত তাহোনে নিজেই কৈ দিছে নিউজত যে নাই ডিপুটো এতিয়া লিগেলত চলি আছে। যে ছাৰ এইটো কথা হ'ল, আমি একদম দুখীয়া মানুহৰ দুখীয়া ঘৰৰ মানুহ আমি। তো আমি এনেকুৱা চিষ্টেমত ডিপু নচলাওঁ যাতে আমাৰ জৰিমনা দিব লগা হয়, মানুহে বেয়া পায়। তো সেনেকুৱা কাম আমি কেতিয়াও নকৰোঁ। আমি সদায় মানুহৰ ভাল কামে কৰিব খোজোঁ, কেতিয়াও 2 নম্বৰী নকৰোঁ। লিগেলত চলি থাকিম, যদি চলাব পাৰোঁ। আমি নকওঁ যে আমি সদায় চলাই থাকিম। এইটো যদি চলাব পাৰোঁ তে আমি ভালকৈ চলাই থাকিম, আৰু যদি আমাৰ লছ হয় আমি নচলাওঁ, চিধা কথা। কিন্তু 2 নম্বৰী নকৰোঁ আমি, এইটোহে আমাৰ কথা। তো এইখিনি কথা আপোনালোকে ভাবি বস্তুটো মানে আমাৰ তাতে সদায় আপোনালোকে তেল চেল ভৰাবৰ কাৰণে আহি থাকিব। আৰু হ'ল আপোনালোকে আমাক গমেই পায়, কাৰণ আমিতো বাহিৰৰ মানুহ নহয়, ইয়াৰে মানুহ, ইয়াৰ লোকেল মানুহ আমি। তো সদায় আপোনালোকে চায়ে লাইফ টাইম মানে বেলেগ মানুহৰ গাড়ী চলাই আছোঁ, মোটামুটি 10-12 বছৰ গাড়ী চলাই আছোঁ। তো এতিয়া কিবা কিবি কৰি ডিপুখন আমি কণ্ট্ৰেক্টত আনি কিবা কৰি আছোঁ। তো এতিয়ালৈকে আপোনালোকে চব বস্তু গমেই পায়। এতিয়া বাকী আপোনালোকৰ চিন্তা ভাৱনাটো আপোনালোকে কৰিব আৰু। নাই, এনেকুৱা চিষ্টেম আগতে হোৱা নাই। তো মানুহে যদিও হেৰি কৰিছে, আপোনালোকে শত্ৰুপক্ষৰ মানুহ থাকেই। তো তাহোনে যদি কিবা কিবি কৰিব খোজে, মুঠতে আহি আমাৰ ইয়াতে আহি চাৰ্ভ কৰিছে, চাৰ্ভ কৰি চাইছে বস্তুখিনি, কেতিয়াও মানে ভুল পোৱা নাই। যিখিনি শুদ্ধ থাকিব লাগে সেইখিনি শুদ্ধই আছে, চব মানুহে চাইছে। এতিয়া ৰাইজক আমি এইখিনি আহ্বান কৰিছোঁ যে আপোনালোকে আমাৰ ডিপুত সদায় আহি থাকিব, তেল ভৰাই থাকিব। এইটো আপোনাৰ এই কয়াকুছি ইণ্ডিয়ান অইল। তো এই যে কলেজ তিনিআলি যিটো আছে, এইটো চকতে আমাৰ ইণ্ডিয়ান অইল যিটো, এইটোৱে আমাৰ পাম্প। তো আপোনালোকে সদায় আহি থাকিব, এইখিনি আমাৰ আহ্বান। পাঠশালাৰ পৰা কাঠৰ গাড়ী এখন লৈ আহিছিলোঁ বৰপেটা বিড অফিচলৈকে। বাটতে আমাৰ তেল নোহোৱা হ'ল। তেল নোহোৱা হোৱাত আমি ইণ্ডিয়ান অইল কয়াকুছিত তেল ভৰাই দিছিলোঁ 500 টকাত। অকণমান ডাউট হ'ল, কিয় আমাৰ গাড়ীখনে বাৰে বাৰে তেল নোহোৱাৰ ছিগনেল দি আছিলে। সেই সংক্ৰান্তত আমি ৰিটাৰ্ণ হৈ আহি ইণ্ডিয়ান তেল ডিপুত তেলটো চেক কৰিলোঁ, সম্পূৰ্ণ শুদ্ধ আছে, ইয়াত কোনো অসুবিধা নাই। আমি সম্পূৰ্ণ টেংকি খুলি চাফ কৰিলোঁ, ইয়াত কোনো 2 নম্বৰী নাই, সম্পূৰ্ণ শুদ্ধটো পালোঁ। আৰু আমাৰ তাৰপাছত আমাৰ শুদ্ধ হৈ আমি এতিয়া আমাৰ ডিউটিলৈকে আমি ৰাওনা হ'ম। এইখিনি আমাৰ ক'বলগীয়া। বহুতে ভাবে যে তেল ডিপুত তেল কমকৈ দিয়ে, আজি নহয়, টেংকিটো খুলি চালে আমিও দেখিলোঁ বহুত মানুহ সমাগত হৈছিল। নহয়, আমি আজি নিজে প্ৰেক্টিকেল হ'লোতো, এতিয়া বেলেগৰ কথা কেনেকৈ শুনিম। যিখিনি দেখিলোঁ যে মাৰে, কিন্তু মইতো দেখা নাই, ইয়াতে শুদ্ধটো দেখিলোঁ, মই শুদ্ধটোৱে ক'ব লাগিব। কাৰণ যিহেতু এইটো শুদ্ধ, চকুৰ আগতে দেখিলোঁ, চকুৰ আগতে মেকানিকে ক'লে যিখিনি আছে এইটো সম্পূৰ্ণ শুদ্ধ আৰু কোনো ভুল হোৱা নাই। ইয়াতে আমি সম্পূৰ্ণ জুখি চাৰি চালোঁ, আৰু তেল ডিপু কৰ্তৃপক্ষকো আমি মাফ খুজিছোঁ এইখিনি অসুবিধা দিয়াৰ কাৰণে। তেওঁলোকে আমাক সহায় কৰিছে যথেষ্ট, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।